Deuteronomy chapter 28 and verse 13 ঈশ্বৰে আমাক কৈছে দ্বিতীয় বিৱৰণ 28 অধ্যায় 13 পদ The Lord will make you the head and not the tail ঈশ্বৰে আমাক মূৰ কৰিম বুলি কৈছে The Lord will make you the head not the tail ঈশ্বৰে আমাক নেজ বা আমাৰ পিছৰ ফাললৈ লৈ যাম কৈছে He want to give us the best So accordingly He deserved the best from us. আমাৰ পৰা ভালটো তেওঁ বিচাৰে দ্বিতীয় কথা হৈছে আমাৰ পৰা ভালটো বিচাৰে বা আমাৰ পৰা যেতিয়া আশা কৰে প্ৰথমতে আমি চাব ঈশ্বৰে কৈছে তোমাৰ হাতত যি আছে তাক তেওঁক দিয়া whatever you have যিটো আছে তোমাৰ হাতত তাক তুমি তেওঁক দিয়া একো তেওঁ বেলেগ এটা এক্সপেক্ট কৰা মই কেইটামান বাইবেলৰ পৰা আপোনালোকৰ বাবে আমি ভাৰ্চ লৈ আহিছো আৰু তাতে আমি আলোচনা কৰিম কেনেকৈ ঈশ্বৰে আমাৰ পৰা আশা কৰিছে যে what is in your hand তোমাৰ হাতত কি আছে the first question প্ৰথম প্ৰশ্নটো আমি বাইবেলত দেখিবলৈ পাওঁ মজিছক সুধিছিলে Exodus chapter 4 verse 2 যাত্ৰা পুস্তক 4 অধ্যায় 2 পদত So the Lord said to him What is that in your hand ঈশ্বৰে মুছিক সুধিলে তোমাৰ হাতত কি আছে এজন ভেড়া চৰাই থকা আৰু নিজৰ শহুৰেকৰ ঘৰত জেঠৰ ঘৰত তেওঁ যিমান ভেড়া আছিলে ভেড়াবিলাক চৰাই থকা এজন মানুহ আৰু তেওঁ যেতিয়া বাৰ্নিং বুছ দেখিবলৈ পালে জ্বলি থকা জোপোহাটো দেখিবলৈ পালে আউট অফ কিউৰিয়চিটি তেওঁৰ ওচৰলৈ গ'ল সেই জোপোহাৰ ওচৰলৈ গ'ল আৰু জোপোহাৰ ওচৰত গৈ তেওঁ চাব ধৰিলে আৰু ঈশ্বৰে তেতিয়া তাৰ পৰা আৱাজ দিলে কথা পাতিলে তুমি যোৱা মই তোমাক মনোনীত কৰিছো মই তোমাক পঠাইছো কিন্তু মজেছে বহুত এক্সকিউজ দিব ধৰিলে মই নোৱাৰো কিজানি মানুহে কয় যে তুমি ঈশ্বৰক দেখাই নাই তুমি কেনেকৈ আহিছা তেতিয়া মজেছক ঈশ্বৰে প্ৰশ্ন কৰিলে What is in your hand A rod He said a rod এডাল লাঠি আছে মোৰ হাতত মচিৰ হাতত লাঠি এডাল আছিল আৰু ঈশ্বৰে মচিৰ সেই লাঠিডালতেই আশীৰ্বাদ কৰিলে Praise the Lord সেই লাঠিডালতেই মচিৰ লাঠিডালতেই ঈশ্বৰে আশীৰ্বাদ কৰিলে আৰু এই লাঠিডালৰ যোগেদি যেতিয়ালৈকে মচি জীৱিত আছিলে আচৰিত কাম কৰিছিলে ঈশ্বৰে Praise the Lord Hallelujah ঈশ্বৰে আপোনাৰ জীৱনত আপোনাৰ হাতত আপোনাৰ ওচৰত আপোনাৰ লগত থকা আটাইতকৈ ইজি ফাউণ্ডিং যিটো আটাইতকৈ সহজতে পোৱা যায় যিটো আপুনি এই ব্যৱহাৰ কৰি আছে সেই বস্তুটো ঈশ্বৰে আপোনাৰ পৰা আশা কৰিছে ঈশ্বৰে মুছিক কোৱা নাই তোমাৰ শহুৰেকৰ ঘৰলৈ গৈ তাৰ পৰা তুমি মেৰবিলাক লৈ আনা তোমাৰ তাৰ পৰা গৈ তুমি আন বস্তু আনি মোক দিয়া ঈশ্বৰে মুছিক ক'লে What is in your hand তোমাৰ হাতত কি আছে মুছিয়ে উত্তৰ দিলে এটা লাখতি আছে এটা লাঠি আছে আৰু সেই লাঠিডালকেই ঈশ্বৰে ব্যৱহাৰ কৰিলে আন এটা উদাহৰণ আমি চাম Joshua chapter 2 verses 1 to 4 and 18 যদি আপোনালোকে পঢ়ে Joshua ৰাহাব হাৰলট বুলি লিখা আছে ৰাহাব বেশ্যাৰ কথা তাতে লিখা আছে ৰাহাব বেশ্যাই যেতিয়া ইজৰাইলীয়া স্পাই কেইজনক নিজৰ ঘৰত জেগা দিলে সেই সময়ত ৰাহাব বেশ্যাৰ ওচৰত কি আছিলে তেওঁৰ ওচৰত ইজৰাইলীয়া যি স্পাই কেইজনক পঠাই দিবৰ কাৰণে পলুৱাই পঠাবৰ কাৰণে she had a scarlet string এডাল হেন্দুৰ বৰণীয়া ৰছী তাৰ হাতত আছিল এডাল ৰছী আছিলে হেন্দুৰ বৰণীয়া ৰছী আৰু সেই হেন্দুৰ বৰণীয়া ৰছীডালৰ যোগেদি ইজৰাইলৰ যিকেইজন চোৰাংচোৱা স্পাই কেইজনক নিজৰ ঘৰৰ পৰা পলুৱাই পঠালে আৰু সেই ষ্টিং বা সেই ৰছীডাল যিডাল হেন্দুৰ বৰণীয়া আছিলে সেই ডালৰ যোগেদি ৰাহাব আৰু তেওঁৰ গোটেই পৰিয়ালটোৱে ৰক্ষা পালে আপোনালোকে চাওক ইয়াতে আপোনালোকে দেখিবলৈ পাব verse 18 Joshua chapter 2 verse 18 You bind this line of scarlet cord in the window
through which you let us down. And unless you bring your father, your mother, your brothers, and all your father's household to your own home. That Rahab, she had only a scarlet sting, এডাল হেন্দুৰ বৰণীয়া ৰছী আছিলে, যাৰ যোগেদি তেওঁ ইজৰাইলীয়া চোৰাংচোৱা কেইজনক পলুৱাই পঠাব পাৰিলে। আৰু তেওঁলোকে পলাই যোৱাৰ সময়ত এটা কথাই কৈ গ'ল যে এই হেন্দুৰ বৰণীয়া ৰছী তোমাৰ খিৰিকীত তুমি বান্ধি ৰাখিবা আৰু নিজৰ মা দেউতা ভাই ভনী এই ঘৰলৈ তুমি আনি ৰাখিবা, কিয়নো যেতিয়া আমি জেৰিকো আমি আক্ৰমণ কৰিম, যেতিয়া এই ষ্টিংডাল এই হেন্দুৰ বৰণীয়া এই আমি ৰছীডাল দেখিম, তোমাৰ ঘৰত আক্ৰমণ কৰা নহব। আজি আপোনাৰ হাতত এনে ধৰণৰ বস্তু ঈশ্বৰে দেখিবলৈ পাইছে। আপোনাৰ হাতত এনেকুৱা বস্তু ঈশ্বৰে দেখিবলৈ পাইছে, যি বস্তুবিলাকৰ ওপৰত ঈশ্বৰৰ চকু আছে আৰু তাক আপুনি আজি ঈশ্বৰৰ কাৰণে দিব লাগে। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰে আজি আপোনাক তেনে ধৰণৰ বস্তু বিচাৰি আছে। আচৰিত লাগে, মই বাইবেলত যেতিয়া পঢ়িলো আচৰিত লাগে। ইংলিছত পঢ়ো সেইকাৰণে ইমানকে বুজি নাপাওঁ, অসমীয়া ভাঙনিটো আমি ইমান ভালকে বুজি নাপাওঁ। আপোনালোকে জাজেছ চেপ্টাৰ 3 ভাৰ্চ 31 বিচাৰকৰ্তা বিলাকৰ 3 অধ্যায় 31 পদটো যদি চাই, তাত এজন মানুহৰ নাম লিখা আছে শামগাৰ বুলি। শামগাৰ তেওঁ কি কৰিলে, গৰু খেদোৱা এছাৰি, যিডাল আমি হালোৱা এছাৰি বুলি কওঁ আমাৰ অসমীয়া ভাষাত হালোৱা এছাৰি, কিন্তু তেতিয়া দিনৰ হালোৱা এছাৰিডালৰ মূৰত অকমান কাঁইটৰ দৰে থাকে এডাল। আমাৰ অসমীয়াত যেতিয়া মৰণা মাৰিবৰ কাৰণে উখোন বুলি কয়, এডাল লাঠি থাকে, তাৰ আগটো অলপমান জোঙা থাকে। ঠিক তেনেকে হালোৱা এছাৰিৰ আগত এটা জোঙা কাঁইটৰ দৰে বস্তু থাকে আৰু লিখা আছে সেইটোক অক্স গড বুলি কোৱা যায়। গৰু চৰাবৰ কাৰণে ব্যৱহাৰ কৰা এটা এইটো লাঠি বা এডাল এছাৰি। And if you go through the Judges chapter 3 verse 31, you will find that after him was Samgar, the son of Anak, who killed 600 men of Philistines with an ox goad, and he also delivered Israel. Israelok ৰক্ষা কৰিবৰ কাৰণে, ইজৰাইলক প্ৰটেক্ট কৰিবৰ কাৰণে ফিলিস্তাইন বিলাকৰ পৰা এডাল হালোৱা এছাৰিৰে 600 মানুহক বধ কৰিছিলে। এইখিনি সময়ত ঈশ্বৰে চামগাৰৰ হাতত থকা এডাল হালোৱা এছাৰি, যিবিলাক গৰু চৰাবৰ কাৰণে ব্যৱহাৰ কৰা হয়, হাল বাবৰ কাৰণে ব্যৱহাৰ কৰা হয়, গৰু যেতিয়া টেণ্ডাৰ কৰে তেতিয়া তাত ব্যৱহাৰ কৰা হয়, এনেকুৱা এডাল এছাৰি দি 600 পেলেষ্টাইনিয়া বিলাকক মাৰি ইজৰাইলক ৰক্ষা কৰিব পাৰিছিলে। কিমান আচৰিত কথা বাইবেলত লিখা আছে। সৰু সৰু বস্তুবিলাকৰ ওপৰত ঈশ্বৰে আশীৰ্বাদ কৰিছিলে। আমি আকৌ চেমছনৰ কথাও পঢ়িবলৈ পাওঁ। চেমছনে যেতিয়া দেখিলে যে তেওঁ এইটো আক্ৰমণ কৰিবৰ কাৰণে ফিলিস্তাইন বিলাক আহিছে, তেওঁ বিচাৰি চালে, একো নাপালে। কি পালে? গাধৰ এই যৌৱন, গাধৰ এই যৌৱনটো পালে। আৰু এই যৌৱন, ফ্ৰেছ যৌৱন, মানে এই কি কয় দাঁতৰ হাড়ডাল পালে। আৰু ইয়াক লৈ পিনে 1000 ফিলিস্তাইনৰ লগত যুদ্ধ কৰিলে অকলে, আৰু ঈশ্বৰে তেওঁক জয় হবলৈ দিলে। সাধাৰণ সৰু সৰু বস্তু বিলাকৰ ওপৰত ঈশ্বৰৰ চকু থাকে। আজি আপুনি আপোনাৰ সৰু সৰু বস্তু আপুনি ভাবিব পাৰে মোৰ একো নাই, কিন্তু ঈশ্বৰে এনে সৰু সৰু বস্তু বিলাকৰ ওপৰত তেওঁৰ দৃষ্টি ৰাখিছে। আপুনি যদি প্ৰথম সামুৱেল 17 অধ্যায়টো যদি চাই, if you go through the whole chapter, 1 Samuel chapter 17, আপোনালোকে তাত দেখিবৰ কাৰণে পাব যে ডেভিড বা দাউদৰ ওচৰত কি আছিলে, যাক কোৱা হয় অসমীয়াত ফিঙা, আচলতে কেটেপা। আমি আমাৰ ভাষাত কেটেপা বুলি কওঁ। আমি কেটেপা মাৰো, আমি চৰাই মাৰো বা কিবা এনেকে জীৱ জন্তু খেদাও, কেটেপলছ বুলি কয়। বাছ তেতিয়া দিনত কৈছিলে স্লিং বা ফিঙা। তেওঁ সেইটো ইমান ভালদৰে ব্যৱহাৰ কৰিছিলে, ইমান সুন্দৰভাৱে তাক তেওঁ এক্সপাৰ্ট আছিলে যে ঈশ্বৰে ক'লে, নাই, তোমাৰ এই ফিঙাটোৰ যোগেদি, এই স্লিঙৰ যোগেদি মই ব্যৱহাৰ কৰিম তোমাক। আৰু গলিয়াথ বীৰ 7 ফুট 7.5 ফুট ওখ সেই গলিয়াথৰ লগত সাধাৰণ সৰু 4 ফুট 5 ফুট সেইখিনি সময়ত ওখ ল'ৰাজনে যুঁজিবৰ কাৰণে গ'ল। গলিয়াথ তৈয়াৰ আছিলে, গোটেই অস্ত্ৰ শস্ত্ৰ লৈ, ডিফেন্সিভ অফেন্সিভ চব তেওঁৰ লগত আছিলে। তেওঁ তৰোৱাল চলাব জানে, সৰুৰে পৰা যুদ্ধ কৰিব জানে, আৰু তেওঁ বহুত ওখ, তেওঁৰ কাৰণে দাউদ বহুত সৰু ল'ৰা। কিন্তু ৰিমেম্বাৰ,
যেতিয়া ঈশ্বৰে দৃষ্টি দিলে, যেতিয়া ঈশ্বৰে দৃষ্টি দিলে দাউদৰ ওপৰত, আৰু দাউদৰ হাতত আছিলে সেইখিনি সময়ত সেই ফিঙাটো, আৰু দাউদে ক'লে যে মই এই যুদ্ধৰ পৰা অস্ত্ৰ শস্ত্ৰ পিন্ধিবৰ কাৰণে মোৰ মন নাই, মই নোৱাৰো, কিন্তু মই নিজৰ ভাগে যাম। সেইকাৰণে তেওঁ এটা লাখুটি ললে, মেৰ চৰোৱা, আৰু তেওঁ এই ফিঙা বা যিটো স্লিং কেটেপা ললে, আৰু সৰু সৰু হেলগুটি লৈ যুদ্ধ কৰিবৰ কাৰণে গ'ল। আৰু ঈশ্বৰে তেওঁৰ সেই ফিঙাৰ ওপৰত আশীৰ্বাদ কৰিলে। তেওঁ ইমান কেলে, আপোনালোকে চাওক, গলিয়াথৰ মূৰত কি আছিলে? হেলমেট। বুকুত কি আছিলে? ব্ৰেচলেট। হাতত তৰোৱাল মাৰিব নোৱাৰাকৈ এয়া যে হেণ্ডগাৰ্ড বিলাক আছিলে। ভৰিলৈকে তেওঁ ওখ, তেওঁ কোনো কৰিব নোৱাৰে একো। দৃষ্টি দূৰৰ পৰা দেখিব পৰা এটাই বস্তু আছিলে, সেইটো কি? কপালখন আছিলে। কপালখনহে দেখি পায়, আৰু বেলেগ একো দেখি নাপায়। আৰু হেনে ধৰণৰ এটা অবষ্টেকল, ডাঙৰ এটা পাহাৰৰ দৰে এটা বাধা দূৰ কৰিবৰ কাৰণে এটা জেগাত ফকাছ কৰিব লগা হ'ল। আৰু দাউদে সেইখিনি সময়ত এটা জেগাতে ফকাছ কৰিলে, আৰু সেই হৈছে গলিয়াথৰ কপালখন। আনহাতে ঈশ্বৰে তাত আশীৰ্বাদ কৰিছিলে ক'ত? তেওঁৰ ফিঙাটোত। আৰু যেতিয়া তেওঁ ফিঙাটো ঘূৰাই ঘূৰাই কপাল দেখিবলৈ পালে, আৰু যেতিয়া মাৰি পঠালে, সেই কপালত গৈ আঘাত কৰিলে। আৰু এটা সাধাৰণ ল'ৰাই এক সাধাৰণ কেটাপুল্ট বা এইটো ফিঙা বা স্লিং লৈ ইমান ডাঙৰ দৈত্যৰ দৰে এজন গলিয়াথক মাৰিব পাৰিলে। আজি আপোনাৰ ওচৰত তেনেধৰণৰ আপুনি ভাবিব পাৰে এইটো কোনো কামৰ নহয়, কিন্তু ঈশ্বৰে সেই কাম নোহোৱা আপুনি ব্যৱহাৰ কৰি থকা সেই বস্তুৰ ওপৰতে তেওঁৰ চকু আছে। Give the best thing, give the things that you are using in your life, give it to God, because God has put his eyes on that things. ঈশ্বৰে সেই চকু তেওঁৰ ওপৰত ৰাখিছে। আৰু এটা কথা মই বাইবেলত যেতিয়া পঢ়িলো, আপোনালোকেও চাব পাৰে নিজৰ নিজৰ বাইবেলত। মাৰ্ক 12 অধ্যায় 41 পদৰ পৰা 44 পদ যদি আপোনালোকে চাই, তাত দেখিব যীশু খ্ৰীষ্ট বহি আছে, আৰু বহুত মানুহ বিলাকে আহি দান দি আছে। তেওঁলোকে বহুত মানুহ বিলাকে আহি দান দি আছে। আপোনালোকে দেখিবলৈ পাব যে বহুত মানুহ বিলাকে মাৰ্ক চেপ্টাৰ 12 ভাৰ্চ 41 টো যদি চাই, তাত লিখা আছে, নাও জিজাছ, তাতে দেখিলে, and many who were rich put in much, বহুত ধনী ধনী মানুহ বিলাকে বহুত টকা পইচা আহি দান দিলে। বহুত টকা পইচা আহি দান দিলে। বহুত মানুহ বিলাকে, ধনী ধনী মানুহ বিলাকে আহি দান দিলে। কিন্তু যদি আপোনালোকে ভাৰ্চ 42 যদি চাই, মাৰ্ক চেপ্টাৰ 12 ভাৰ্চ 42 আন্ডাৰলাইন কৰিব, মনত ৰাখিব ঈশ্বৰে কি বস্তুটো চাই। Then one poor widow came and threw in 2 mites which make a quadrant. তেওঁ বুঢ়ী বা এজন দুখীয়া বিধৱা মহিলা আহিলে, আৰু তেওঁ দান হিচাপে 2 পইচা তাতে পেলাই দিলে। 2 পইচা পেলাই দিলে। দানৰ যিটো বক্স আছিলে বা দানৰ যিটো অফাৰিং বক্স আছিলে, তাতে 2 পইচা পেলাই দিলে, আৰু যীশু খ্ৰীষ্টই তাক দেখিবলৈ পালে। ইমান মানুহে, হয়তো তেতিয়া দিনত বহুত ধনী ধনী মানুহ আছিলে, বহুত টকা দান হিচাপে অফাৰিং হিচাপে দিলে, তেওঁৰ চকু নপৰিলে। কিন্তু মন খুলি গোটেই দিনটো পোৱা পইচা যিটো তেওঁ চলিব পাৰিলেহেঁতেন, সেই পইচাটোকে তেওঁ যেতিয়া উলিয়াই ঈশ্বৰৰ নামত দিলে, সেই পইচাটোতহে যীশুৰ চকু পৰিলে। কবৰ কাৰণে আপোনালোকে বেয়া পাব পাৰে, হয়তো মই তথাপিও কওঁ, আমি বহুত জেগাত এইটো দেখিবলৈ পাওঁ। দান দিয়াৰ ক্ষেত্ৰত, যদি এতিয়া দান দিয়াৰ ক্ষেত্ৰত আমি প্ৰচাৰ কৰিব যাওঁ, মানুহে কব, চাওক এই দানৰ কথা আৰম্ভ কৰি দিলে, এই একেই কথা, দান বিচাৰিব। কিন্তু আমি দানৰ কথা প্ৰচাৰ নকৰো। কিন্তু ঈশ্বৰৰ বাক্যই কৈ আছে, মোৰ নাই, মই ক'ৰ পৰা দিম? আমি ভাৱনা কৰো। কিন্তু যি নাই আপোনাৰ ওচৰত, আপুনি যি ভাবিছে মোৰ নাই, ঈশ্বৰৰ চকু তাতে আছে। ঈশ্বৰে আপোনাৰ বেংক বেলেঞ্চৰ ওপৰত কেতিয়াও চকু নিদিয়ে। মনত ৰাখিব, মোৰ বহুত টকা আছে, ঈশ্বৰে আপোনাৰ সেই টকাটোৰ ওপৰত আপোনাৰ ঈশ্বৰৰ চকু নাই। কিন্তু আপুনি কিমান দিব পাৰিছে, হাউ মাচ ইউ কেন গিভ ফৰ দ্য এক্সটেনশ্যন অফ গডছ কিংডম।
ঈশ্বৰৰ ৰাজ্যৰ কাৰণে, ঈশ্বৰৰ গৌৰৱৰ কাৰণে আপুনি কিমানটো দিব পাৰিছে, ঈশ্বৰৰ নামত আপোনাৰ মনটো কিমান খুলিছে, তাৰ ওপৰতহে ঈশ্বৰে চাই। Out of 1 crore, if you are paying 10,000 only, God will not look to the 10 crore or 1 crore. God will see whatever you have given, the 10,000 or 1,000 or 100. ঈশ্বৰে তাতেহে চাব ই কিমান দিছে, কিমানখিনি আছে তাত তেওঁ নাচায়। আৰু সেইকাৰণে যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈ জোখা হ'ব। প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ বাইবেলত কৈ আছে, যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ'ব। আমি চামুচেদি জুখিছো নে, বেলচা দি জুখিছো নে, মগেদি জুখিছো নে, আমি কিহেদি জুখি ঈশ্বৰৰ নামত দিছো, ঈশ্বৰেও সেই জোখেদিহে আমাক জুখি দিব। মই কোৱা কথা নহয়, বাইবেলত কোৱা লিখা আছে। গতিকে আপুনি আজি আপুনি ভাৱনা কৰিছে মোৰ নাই, কিন্তু যিটো আছে, আমি অলপ পিছতে আমি এইটো বেলেগ বেলেগ জেগাটো দেখি আমি চাম। যিটো আছে তাক যদি আপুনি ঈশ্বৰৰ কাৰণে দিয়ে বা গীত দিব পাৰে, ঈশ্বৰে তাতেই চায়। পাচনি কৰ্ম 9 অধ্যায় 36 পদৰ পৰা 41 পদ, Acts chapter 9 verses 36 to 41, দৰকাস বা তাবিথা বুলি আপোনালোকে পাব। আৰু মোৰ বোধেৰে এতিয়ালৈকে মই ওমেন ইভাঞ্জেলিষ্ট বুলি বাইবেলত লিখা কতো পোৱা নাই, কিন্তু আপোনালোকে যদি চাই ডিসাইপল বুলি লিখা আছে, হিস্সা বুলি লিখা আছে, ডিসাইপল, certain disciple named Tabitha। আপোনালোকে পাচনি কৰ্ম 9 অধ্যায় 36 পদৰ পৰা পঢ়ি গলে দেখিব পাব, তাত লিখা আছে the disciple। কিমান ধুনীয়া। সেইখিনি সময়ত আমি 12 জন ডিসাইপলৰ বিষয়ে জানো, পৌলে পিছত হোৱা ডিসাইপলৰ বিষয়ে আমি জানো, কিন্তু মহিলা ডিসাইপলৰ কথা আমি নাজানো। আমাৰ বাইদেউসকল, ভনীসকল, মাসকল, যিসকলে আজি আপোনালোকে এই শিক্ষাটো চাই আছে, খালি 12 জন আমি 12 জন ডিসাইপলৰ বিষয়ে বাইবেলত জানো, পৌলে পিছত হল তাৰ বিষয়ে জানো, বা ইস্কৰিওত যিহুদাৰ জেগাত মতথিয় হল আমি তাৰ বিষয়ে জানো। কিন্তু আপোনালোকে যদি ভালকে বাইবেলখন চাই, তেতিয়াহ'লে পাচনি কৰ্ম 9 অধ্যায় 36 পদৰ পৰা 41 পদ পঢ়িলে দেখিব, এগৰাকী মহিলা যাৰ নাম তাবিথা আছিলে, তাৰ বাদ পিছত তেওঁৰ নাম দৰকাস বোলা হয়। সেই তিৰোতাজনীৰ নামৰ আগত লিখা আছে ডিসাইপল, যিচুক বিশ্বাস কৰা, যিচুৰ হিস্সা। তাৰ হাতত কি আছিলে? তাইৰ হাতত আছিলে বেজি আৰু সূতা, নেডল, একো নাছিলে। কিয়নো তাই ধুনীয়া ধুনীয়া কাপোৰ বৈছিলে, ধুনীয়া ধুনীয়া কাপোৰ বৈছিলে, আৰু সেই কাপোৰ বৈ মানুহবিলাকৰ বিক্ৰী কৰি ঈশ্বৰৰ ৰাজ্যত সহায় কৰিছিলে। কাপোৰ বৈছিলে তাই, হয়তো তাঁতশাল আছিলে, কিন্তু মই কওঁ এইখিনি আমাৰ তেওঁৰ হাতত বেজি গুলি আছিলে বা বেজি সূতা আছিলে, যিটোৰ যোগেদি তাই কাপোৰ বৈছিলে। কিন্তু তাৰ পৰা যি পইচা পায় ঈশ্বৰৰ কাৰণে, আপোনালোকে চাওক, আপোনালোকে তাত লিখা আছে, this woman was full of good works and charitable deeds which she did। নিউ কিং জেমছ ভাৰ্চনত এনেদৰে লিখা আছে। কিন্তু যদি আপোনালোকে নিউ ইণ্টাৰনেশ্যনেল ভাৰ্চন NIV যদি পায়, তাত লিখা আছে did good and help the poor। তাত লিখা আছে বহুত ভাল কাম কৰিছিলে আৰু দুখীয়া বিলাকক সহায় কৰিছিলে। আৰু সেই তাবিথা বা সেই দৰকাস যেতিয়া ঢুকাই গল, তেওঁৰ ভাল পোৱা মানুহবিলাকে আহি তেওঁৰ গাটো, ডেড বডিটো ধুৱাই ওপৰৰ কোঠাত ৰাখি দিলে। দুখ লাগে পঢ়িবলৈ, এইটো যেতিয়া পঢ়ে দুখ লাগে। তেওঁৰ যিটো কাপোৰ বিক্ৰী কৰি যাক যাক সহায় কৰিছিলে বা যিবিলাকক কাপোৰে দিছিলে, তেওঁবিলাকে আহি কান্দি কান্দি ডেড বডিটো ধুৱাই ওপৰৰ কোঠালিত ৰাখি দিলে আৰু পিতৰক খবৰ দিলে। আৰু পিতৰ যেতিয়া আহিলে, তেতিয়া সকলোৱে কান্দি কান্দি দৰকাসে যিটো তাবিথাই কৰা কামবিলাক দেখুৱালে, এওঁ এনেকে কৰিলে, এওঁ এনেকে কৰিলে, এই কাপোৰ বনালে, তেওঁলোকে দেখুৱালে, হয়তো পিন্ধি আছিলে, এই চোলাটো মোক তাই দিছিলে, এই কাপোৰযোৰ মোক তাই দিছিলে, এই কাপোৰ তাই মোক এনেকে সহায় কৰিছিলে। মানুহবিলাকে সেইখিনি সময়ত গুণ গাই আছিলে তাবিথাৰ। কিন্তু বাইবেলত আপোনালোকে চাবলৈ পাব, ভাৰ্চ 40 লিখা আছে, 40 পদত লিখা আছে, but Peter put them all out and knelt down and prayed, and turning to the body he said,
Tabitha, arise, praise the Lord. ভিতৰে সেইখিনি সময়ত সকলোকে বাহিৰ কৰিলে, আঁঠু কাঢ়িলে, প্ৰাৰ্থনা কৰিলে আৰু সেই ডেড বডিৰ ফাললৈ চাই পিনে ক'লে, তাবিথা উঠা। কিমান আচৰিত কথা। তাই কৰা সেই সৰু বেজি কুলি দি কৰা কাম আজি আপোনাৰ বহুত আছে। আজি এই বাক্য, মোৰ বাক্য শুনি থকা যিমান ভাই ভনী আছে, ভিডিঅ' চাই থকা, অনলাইনত থকা আপোনালোকৰ বহুত আছে। কিন্তু ঈশ্বৰৰ কাৰণে কিমান মন খুলিছে, ঈশ্বৰৰ কাৰণে কিমান আপুনি দিছে। ঈশ্বৰৰ ক্ষেত্ৰত দিয়াৰ ক্ষেত্ৰত আপোনাৰ মনটো কেনেকুৱা হয়? তাবিথা মৰি গ'ল, কিন্তু তাই কৰা কামৰ যোগেদি ঈশ্বৰে সোৰম কৰি পিতাৰৰ প্ৰাৰ্থনা শুনিলে আৰু তাইক তুলিলে। বাইবেলত লিখা আছে, and she opened her eyes and when she saw Peter she sat up. তাই যেতিয়া চকু খুলিলে আৰু দেখিলে পিতৰ আছে আৰু তাই উঠি বহিলে। Praise the Lord. আৰু লিখা আছে, then he gave her his hand and lifted her up. পিতৰে হাত আগবঢ়াই দিলে আৰু সেই মৰি যোৱা তাবিথা যি উঠিলে তাইক উঠাই পিনে থিয় কৰাই দিলে। কিহৰ যোগেদি এই কাৰ্য হল? তাই যে নিজৰ সৰু আৰ্নিঙৰ পৰা, কম উপাৰ্জনৰ পৰা তাই ঈশ্বৰৰ কামত সহায় কৰিছিলে, মানুহবিলাকক সহায় কৰিছিলে। তেওঁ কৈছে ভাল কাম কৰিছিলে আৰু দুখীয়া বিলাকক সহায় কৰিছিলে আৰু তাই মানুহবিলাকক দান দিছিলে আৰু তাই ডিচাইপল আছিলে, তেওঁ শিষ্য আছিলে এইখিনি সময়ত। আৰু সেইকাৰণে ঈশ্বৰে মৰি যোৱা দৰকাস বা তাবিথা ভিতৰৰ যোগেদি জীয়াই তুলিলে। প্ৰেইজ দ্য লৰ্ড। আজি আপোনালোকৰ জীৱনত ঈশ্বৰে এনেধৰণে কাৰ্য কৰিবৰ কাৰণে বিচাৰিছে। বহুত আছে আপোনাৰ, কিন্তু দিবৰ কাৰণে আপুনি চিন্তা কৰে নাই, মই কি দিম ঈশ্বৰক? যিটো আছে সেইটোকে আপুনি দিয়া আৰম্ভ কৰক। মনত ৰাখিব, ইয়াতে আমি এতিয়া দিয়াৰ যোগেদি যাৰ আছিলে তেওঁ দিলে, তাৰ বাবে তেওঁলোকে পালে। যি নাছিল, যি নাই তাকে দি তাৰ পৰা পালে। কিন্তু বহুত থকা, এতিয়া মই কম, বহুত আছিলে, তেওঁ নিদিয়াৰ কাৰণে কি হল বা কেনেধৰণে লছ হল তাৰ কাৰণে চাব। অন দ্য আদাৰ হেণ্ড, আনহাতে আদমৰ হাতত কি আছিলে? আদমৰ হাতত গোটেই এডেন বাৰীখন আছে। ইন দ্য আদাৰ হেণ্ড, ইন দ্য হেণ্ড অফ এডেন, দ্য হোল গাৰ্ডেন, গোটেই ইডেন বাৰীখন আছিলে। আপোনালোকে চাওক, জেনেচিছ আদি পুস্তক 2:15 Then the Lord God took the man and put him in the garden of Eden to tend and keep it. ঈশ্বৰে আদমক বনালে, আদমক সৃষ্টি কৰিলে আৰু তাৰ পিছতে এডেন বাগিচাত ৰাখি দিলে যাতে তাৰ দেখভাল কৰিব পাৰে, চাব পাৰে। তাৰ মানে আদমৰ আগত গোটেই ইডেন গাৰ্ডেনখন আছিলে। নাজানো ইডেন গাৰ্ডেন কিমান ডাঙৰ, কিন্তু এখন গোটেই ইডেন গাৰ্ডেনখন আছিলে। কিন্তু তেওঁ তাক হেৰুৱালে। তেওঁ তাক হেৰুৱালে, ইডেন গাৰ্ডেনখন হেৰুৱাই পেলালে। আৰু যাৰ কাৰণে তেওঁ পাপ কৰাৰ কাৰণে তেওঁ ইডেন গাৰ্ডেন হেৰাব লগা হ'ল। আজি আপোনাৰ ওচৰত বহুত ঈশ্বৰে দিছে। আমাৰ খ্ৰীষ্টা বিশ্বাসী বিলাকৰ মাজতো বহুত ধনী ধনী ব্যক্তি লোক আছে, বহুত দিছে ঈশ্বৰে, কিন্তু নাজানে দিব কাৰণে। মই দিয়াৰ বিষয়ে প্ৰিচিং কৰা নাই, মনত ৰাখিব। কিন্তু ইয়াতে মই কৈছো, আপোনাৰ যিটো আছে বেষ্টটো, আপোনাৰ হাতত থকা বেষ্টটো আপুনি দিয়ক। কিন্তু ভুলটো ঈশ্বৰক নিদিব। ভুল বস্তুটো কেতিয়াও ঈশ্বৰক নিদিব। যিটো ঈশ্বৰে চাইছে তাক আপুনি দিয়ক। ভুল বস্তু বুলি কওঁতে আপোনালোকে লেভিটিকাছ, লেভিয়া পুস্তক 10:1 আৰু 2 পদ যদি চাই, if you go through Leviticus chapter 10 verses 1 and 2, এলিৰ দুজন পুতেক আছিলে। কি নাম আছিলে? নাদব আৰু অবিহু। তেওঁলোকে ঈশ্বৰৰ নামত কি বস্তু ভুল দিলে? ৰং ষ্ট্ৰেঞ্জ ফায়াৰ বুলি লিখা আছে। ইংলিছ বাইবেলত লিখা আছে, ঈশ্বৰে বিচৰা জুইটো নহয়, কিন্তু ঈশ্বৰে নিবিচৰা জুই, সামান্য জুই, মামুলি জুই আনি ঈশ্বৰৰ আগত দিলে, মানে যজ্ঞবেদীত দিলে বা ঈশ্বৰৰ আগত আনি দিলে, আৰু সেই জুইয়ে নাদব আৰু অবিহুক জ্বলাই দিলে। Leviticus chapter 10 verses 1 and 2 যদি চাই আপোনালোকে তাত দেখিবলৈ পাব, then Nadab and Abihu, the sons of Aaron, each took his censer and put fire in it, put incense on it, and offered profane fire before the Lord, which he had not commanded them. তেওঁলোকক কোৱা নকৰি পিনে, out of law, ঈশ্বৰে কোৱাৰ দৰে নকৰি পিনে
ধূপো দিলে, আনকি তাতে জুইও দিলে, আৰু নিজৰ নিজৰ এইটো ধূপদান লৈ কিনে যেতিয়া ঈশ্বৰৰ ওচৰত গ'ল, কিন্তু ঈশ্বৰে বিচৰাৰ দৰে নাছিলে। The offering that God deserves from you, it should be according to His will, not according to your will. ঈশ্বৰে কেনেকে বিচাৰিছে আপুনি তাৰ যোগেদি আপুনি ঈশ্বৰক দিয়ক। মই কেনেকে বিচাৰিছো তেনেকে নহয়, মই এনেকে দিম এনেকে নহয়। Many people are in this world, many Christian people are there, those who control their tithes. They regulate their tithes. তেওঁলোকে টাইটছটো এটা জেগাত জমা কৰি ৰাখে, আৰু সেই টাইটছটো অলপমান তাক দিয়ে, অলপমান তাক দিয়ে, অলপমান তাক দিয়ে, এইটো তেওঁলোকে ৰেগুলেট কৰে। কিন্তু বাইবেলত কৈছে যে টাইটছ, all the holy things belongs to God. That is the sacred portion of God. You have no authority over that tithes. সেইটো আপোনালোকে তাক অলপ এফালে কৰি ৰেগুলেট কৰে। বহুত মানুহবিলাকে কেতিয়াও নকৰিব। যদি এনেকে কৰে, নাদব আৰু অবিহুৱে ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা জুইটো নজ্বলাই, চেক্ৰিফাইচ নকৰি, বলি নিদি, বিধি পালন নকৰি, নিজৰ ইচ্ছাৰ দ্বাৰা বিধি পালন কৰা, নিজৰ ইচ্ছাৰ দ্বাৰা ঈশ্বৰে সেৱা কৰিবৰ কাৰণে নিজে যেনেকে ভাৱনা কৰিলে, তেতিয়া তাক কি হ'ল? So fire went out from the Lord and devoured them, and they died before the Lord. ঈশ্বৰৰ পৰা জুই ওলাই আহিলে। আচৰিত কথা। যেতিয়া ঈশ্বৰে ভাল নাপায়, তেতিয়া এনেকে কাম হয়। আজিৰ দিনত ঈশ্বৰে জুই পেলাই হয়তো আমাক এনেকে পানিচমেণ্ট নিদিব পাৰে, কিন্তু সাপ্লাই বন্ধ কৰি দিব পাৰে, আশীৰ্বাদ বন্ধ হ'ব পাৰে। ইভিল স্পিৰিটে একেমত আহি আপোনাৰ সব ৰাস্তাবিলাক বন্ধ কৰি দিব। আপুনি ভাবো মই গীৰ্জা যাওঁ, প্ৰাৰ্থনা কৰো, মই ফাষ্টিং লওঁ, মই এইটো কৰো, খেলেই ৰাস্তাবিলাক বন্ধ আছে, কিন্তু ৰুট কজটো আপুনি নাজানে, জনা নাই কি কাৰণে এনেধৰণে হৈ আছে। চলোমন গোটেই কিংডমখন তেওঁৰ হাতত আছিল, গোটেই ৰাজ্যখন তেওঁৰ হাতত আছিলে, কিন্তু হেৰুৱাই পেলালে। আপুনি চাওক, প্ৰথম ৰাজাৱলী 11 অধ্যায় 9 পদৰ পৰা 13 পদ যদি আপোনালোকে পাঠ কৰে, তাত আপোনালোকে দেখিব যে তেওঁ হেৰুৱাই পেলালে। ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা নচলি কিংডমখন ভাগ হৈ গ'ল, টুকুৰা টুকুৰ হৈ গ'ল। আনডিভাইডেড কিংডম, it's become divided. 12টা জাতিৰ ওপৰত যিটো ৰজা আছিলে, 12টা জাতিৰ ওপৰত ৰজা হোৱাটো এফালে 2টা জাতি, এফালে 10টা জাতি হৈ গ'ল, ভাগ ভাগ হৈ গ'ল, ডিভাইডেড কিংডম। আজি আপোনালোকে মনত ৰাখিব, আমি যেতিয়া ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা আমি ঈশ্বৰে কোৱাটো আমি নচলো, তেতিয়া এনেদৰে হয়। যেতিয়া আপোনালোকে মেথিউ চেপ্টাৰ 25 ভাৰ্চ 24 to 30, মতি 25 অধ্যায় 24 পৰা 30 পদ পঢ়ে, তাত আমি দেখিবলৈ পাওঁ টেলেণ্ট দিছিলে বা পইচা দিয়াৰ কথা দেখিবলৈ পাওঁ। 5 টেলেণ্টছ, 3 টেলেণ্টছ, 1 টেলেণ্টছ। 5 টেলেণ্টছ, 3 টেলেণ্টছৰ কথা মই নকওঁ, কিন্তু 1 টেলেণ্ট, 1 টকা বা এক ভাগ পোৱাজনে কি কৰিলে? খান্দি লুকুৱাই থলে। খান্দি লুকুৱাই থলে, মই এনে যিটো পালো এইটোৱে, এতিয়া ব্যৱহাৰ নকৰিলে। ঈশ্বৰে আপোনাক আজি বহুতখিনি দি পিনে চাবও পাৰে, অলপ দি চাব পাৰে আপোনাৰ বিশ্বাস কিমান আছে, ভক্তি কিমান আছে, কিমান মনেদি আপুনি ঈশ্বৰক সেৱা কৰিব পাৰে, ঈশ্বৰৰ কাৰণে আপুনি কি কৰিব পাৰে। আমি যোৱাকালি আমি ইণ্ডিয়ান খ্ৰীষ্টিয়ান ডে পালন কৰিলো। থমা আমাৰ যিটো ইণ্ডিয়াত অহা তেখেতৰ দিনটোক লৈ থমাই ভাৰতলৈকে আহিলে ঈশ্বৰৰ বাক্য দিবৰ কাৰণে, যীশুৰ শিষ্য। আৰু যেতিয়া বাক্য দিওঁতে তেওঁক ইণ্ডিয়াতে তেওঁক মৰা গ'ল, লাঠি খুচি দি তেওঁক মৰা গ'ল। ছাৰ তেওঁ নিজৰ জীৱনটো পৰ্যন্ত দিলে। পিতৰে তেওঁ উল্টা ক্ৰুচিফিক্সন কৰিব দিলে, একো নাই, হ'ব, মই যীশুৰ নিচিনা মই ক্ৰুচিফাই হ'ব নিবিচাৰো, কিন্তু মই ওলোটাকে হ'লে হ'ব, দেটছ অল। পৌলে জানিলে যে তেওঁক বিহেডেড কৰা যাব, ডিঙি কটা যাব, তেওঁক হেৰচেট কৰা যাব। পৌলে গম পাইছিলে, হলেও পৌলে শেষলৈকে লেটাৰ লিখি আছিলে, আৰু এটা কথা লিখিলে যে আৰু অলপ দিনৰ পিছত এই তম্বু গুচোৱা যাব। নহলে পৌলে জানিবলৈ পালে যে তেওঁৰ মৃত্যুদণ্ড আজ্ঞা আহি গ'ল। যেতিয়া মানুহে বন্দী অৱস্থাত আহে, তেতিয়া মানুহে যেতিয়া গম পায় যে মই আমুক দিনৰ পিছত 10 দিন পিছত মোৰ ফাঁচি হ'ব, মানুহটো অৱস্থা মানসিক ভাৰসাম্য হেৰাই যায়, তেওঁ পগলাৰ নিচিনা হয়, চিন্তা হয়, খাবলৈ পিবলৈ এৰি দিয়ে। কিন্তু পৌলে শেষলৈকে ঈশ্বৰৰ বাক্য লিখি আছিলে, লেটাৰ বিলাক লিখি আছিলে, এপিষ্টল বিলাক লিখি আছিলে, আৰু তেওঁ কৈছে যে অলপ দিনৰ পিছত এই তম্বুটো গুচোৱা যাব। চেক্ৰিফাইচ কৰিছে ঈশ্বৰ যীশুখ্ৰীষ্টৰ কাৰণে, মোৰ কাৰণে জীয়াই থকাই খ্ৰীষ্ট, মৰাই ভাল, তেওঁ এইটো কথা কৈছিলে। গতিকে আপোনাক ঈশ্বৰে যিমান দিছে তাক আপুনি ঈশ্বৰৰ কাৰণে ব্যৱহাৰ কৰক।
ধনী মানুহ আৰু লাজাৰৰ কাহিনী আমি পঢ়ি থাকো। ধনী মানুহ লাজাৰৰ কাহিনী, ধনী মানুহৰ হাতত কি আছিলে? অজস্ৰ সম্পত্তি আছিলে, অজস্ৰ সম্পত্তি আছিলে। কিন্তু তেওঁ সেই সম্পত্তি কিহৰ কামত ব্যৱহাৰ কৰিলে? নিজৰ ভোগ বিলাসৰ কাৰণে, আনন্দ কৰিবৰ কাৰণে, লাভ বিলাসত তেওঁ ব্যয় কৰিলে। He spent all his money, all his earnings, riches for his luxury life. কিন্তু লাষ্টত গৈ তেওঁ কি হ'ল? তেওঁ নৰকত জ্বলিব লগা হ'ল। আজি আপোনাৰ জীৱনত ঈশ্বৰে কি দিছে? অননীয় আৰু চাফিৰাৰ কথা আমি জানো। অননীয় চাফিৰাই কি পালে? কি পালে? পইচা পালে, বহুত পইচা পালে। সেইখিনি সময়ত মাটি বিক্ৰী কৰি বহুত পইচা পালে। গুৱাহাটী চহৰত থকা মানুহৰ দৰে যদি মানুহ এটুকুৰা মাটি বিক্ৰী কৰিলে কোটি কোটি টকা পায়, তেতিয়া দিনত তেওঁলোকে মাটি বিক্ৰী কৰিলে ঈশ্বৰৰ নামত, বহুত টকা পালে। কিন্তু আনি পিনে কি দিলে? কি হ'ল? লোভ সোমালে। আৰু লোভ সোমাই পিনে তেওঁলোকে কি কৰিলে? পইচা পাই পিনে তেওঁলোকে পইচাটো ভুল দিলে। ঈশ্বৰে বিচৰাৰ দৰে পইচা নানি তেওঁলোকে ভুল হিচাপ দিলে, যাৰ কাৰণে দুইজনেই সেই পইচাটো উপভোগ কৰিব নোৱাৰিলে, এনজয় কৰিব নোৱাৰিলে। আজি আপোনাৰ জীৱনত মই কওঁ, আজি ঈশ্বৰে আপোনাৰ পৰা কি আশা কৰিছে? ঈশ্বৰে আজি আপোনাৰ পৰা কি আশা কৰিছে? You have a life, give it to God. আজি ঈশ্বৰে আপোনাক এটা জীৱন দিছে, আপোনাৰ সেই জীৱন ঈশ্বৰক দিয়ক। জেমছ চেপ্টাৰ 4 ভাৰ্চ 14, জাকব 4:14 পদ। আপোনাৰ জীৱন আৰু মোৰ জীৱন ভাপৰ নিচিনা, আজি আছে কাইলৈ নাই। গতিকে যেতিয়ালৈকে আমি জীয়াই আছো, এই জীৱনটো আমি ঈশ্বৰক যেন সমৰ্পণ কৰো। এই জীৱনটো যে আমি ঈশ্বৰক দি দিওঁ, শুধাই দিওঁ, যাতে এই জীৱনটো তেওঁৰ কামত ব্যৱহাৰ হয়। ভাপৰ নিচিনা, এতিয়াই আছে এতিয়া নাইকিয়া হ'ব, মিষ্ট ভেপাৰ। কিন্তু আপুনি আৰু আমি এই জীৱনটো যাতে ঈশ্বৰক দিব পাৰো, আমি এই জীৱনটো যেন এতিয়া ঈশ্বৰক শুধাই দিব পাৰো। কিয়নো আজি যদি ঈশ্বৰক নিদিওঁ, কালি আমি নাথাকিম। যেতিয়া আমি ঈশ্বৰক নিদিওঁ, ঈশ্বৰে আপোনাৰ জীৱনটো আশা কৰিছে, কিন্তু যদি আমি তেওঁক নিদিওঁ, তেতিয়াহ'লে এই জীৱনটো আমি মৃত্যুৰ পিছত ঈশ্বৰে নলয়, তাক শয়তানেহে লৈ যাব। ঈশ্বৰে আপোনাৰ শৰীৰটো বিচাৰিছে। বাইবেলত আপুনি ৰোমান চেপ্টাৰ 12 and verse 1 and 2, মোৰ এটা one of the favorite verse, তোমাৰ শৰীৰটো জীৱন্ত গ্ৰহণীয় বলিস্বৰূপে ঈশ্বৰৰ আগত সমৰ্পণ কৰা। ৰোমান চেপ্টাৰ 12 ভাৰ্চ 1 and 2, মোৰ বহুত ভাল লাগে এই বাক্যটো, যে জীৱন্ত বলিস্বৰূপে। Therefore I urge you, brothers, in view of God's mercy, to offer your bodies as a living sacrifice, holy and pleasing to God. তোমাৰ শৰীৰটো ঈশ্বৰক শুধাই দিয়া, ঈশ্বৰক দি দিয়া। আপোনাৰ শৰীৰটো আপুনি ঈশ্বৰক দি দিয়ক। আপোনাৰ এই শৰীৰটো ঈশ্বৰৰ কামত ব্যৱহাৰ কৰিব দিয়ক। আমি গীত কিতাপত গান গাওঁ, লোৱা মোৰ এই শৰীৰ, মোৰ এই মুখ, মোৰ এই কাণ আৰু তোমাৰ কামত ব্যৱহাৰ কৰা। আমি গান গাওঁ যে মোৰ এই সোণ, মোৰ এই ৰূপ তুমি লোৱা আৰু তোমাৰ কামত ব্যৱহাৰ কৰা। কিন্তু আমি নিদিওঁ। যেতিয়া আমাৰ সময় আহে, তেতিয়া আমি তাক নিদিওঁ, আমি ৰখাই থওঁ। কিন্তু আমি গানটো গাওঁ ভালেই, মোৰ এই জীৱনটো লোৱা, মোৰ এই হাত দুখন লোৱা, মোৰ এই মুখখন লোৱা, আমি চব কৰো। কিন্তু যেতিয়া আমি ইউটিলাইজেশ্যনৰ সময় আহে, তেতিয়া আমি লুকাই যাওঁ, আমি ব্যৱহাৰ নকৰো। কিন্তু বাইবেলত কৈছে, therefore I urge you, brothers, in view of God's mercy, to offer your bodies, নিজৰ শৰীৰটো শুধাই দিবৰ কাৰণে কৈ আছে। ৰোমান চেপ্টাৰ 12 ভাৰ্চেছ 1 and 2, ঈশ্বৰে আপোনাৰ শৰীৰটোৰ ওপৰতো দৃষ্টি দিছে, শয়তানে আপোনাৰ শৰীৰটোৰ ওপৰতো দৃষ্টি দিছে। মই এটা প্ৰিচিং বনাই আছে, এতিয়া চিৰিজত আমি যাম। অহা সপ্তাহ ঈশ্বৰে যদি আশীৰ্বাদ কৰে, এষ্টাৰ, বাইবেলত আমি দেখিবলৈ পাওঁ এষ্টাৰ। আপোনালোকে জানেনে এষ্টাৰ তেওঁৰ বেলেগ নামটো কি আছিলে? কোনে ক'ব পাৰিব? এষ্টাৰৰ বেলেগ নামটো কি আছিলে? মই অহা বাৰত মই কম। এতিয়া কৈ দিলে আপোনালোকে ইণ্টাৰেষ্ট পাই যাব, অহা বাৰে নুশুনিব, সেইকাৰণে নকওঁ, ছাছপেন্সত ৰাখিম। এষ্টাৰ বাইবেলত কৈছে ইমান ধুনীয়া তাই ইজৰাইলীয়া ছোৱালী আছিলে, ইমান ধুনীয়া ইজৰাইলীয়া ছোৱালী আছিলে। বিউটি বুলি কৈছে, ইমান ধুনীয়া, কথা বতৰা ভাল, সকলো ফালৰ পৰা তাই ভাল ছোৱালী আছিল। আৰু তাই এই গুণৰ কাৰণে এক্সাইল, বেলেগৰ দেশত বন্দী হৈ থকা এগৰাকী ছোৱালী ৰজাৰ পত্নী হৈছিলে, ৰাণী হৈছিলে। কিহৰ যোগেদি? তাই সৌন্দৰ্যৰ যোগেদি। সুন্দৰ। আজি যদি আপোনাৰ ভাল বডি হয়, দৰাবিলাকে আজিকালি বডি বিল্ডিং কৰে, বৰ ধুনীয়া বডি দেখিব, অলপ দেৰি পিছত তাৰ ফটো, তাৰ এইটো কিবা ইনষ্টাগ্ৰামত দেখিব, ফেচবুকত দেখিব, বেলেগ দেখিব, ই হিৰো।
ঈশ্বৰৰ কাৰণে তাৰ চিন্তা নাই। খ্ৰীষ্টান ছোৱালী হওক বা আন ছোৱালী হওক, এতিয়া দেখিব বহুত ধুনীয়া, নিজকে বহুত ধুনীয়া দেখিলে আৰু মেকআপ কৰি আৰু ধুনীয়া হ'ব, দেখিব তাইৰ ফটো বাহিৰত, কিন্তু তাই নিজৰ জীৱনটো ঈশ্বৰক দিয়া নাই, ঈশ্বৰৰ কাৰণে চিন্তা নকৰে। কিন্তু ঈশ্বৰে কৈছে, বাইবেলে কৈছে, sacrifice, offer your body as a living sacrifice, তোমাৰ শৰীৰটো ঈশ্বৰৰ কাৰণে দিয়া, কিন্তু আমি নিদিওঁ। আজি আপোনাৰ শৰীৰটো ঈশ্বৰৰ কাৰণে দিয়ক। আপুনি ক'ব মই বুঢ়ী হৈ গলো, বুঢ়া হৈ গলো, মই কি দিম? আপুনি ঈশ্বৰক খালি দি চাওক, কিজানি ঈশ্বৰে আপোনাক কেনেধৰণে ব্যৱহাৰ কৰিব বিচাৰিছে তাক আপুনি নাজানে, খালি আপোনাক ঈশ্বৰক দি চাওক। সেই বুঢ়ী মানুহগৰাকী যাৰ ঘৰত এলিছা ভাৱবাদী গৈছিলে, এলিয়া নে এলিছা পাহৰি গলো, কোন আছে? এলিছা, মোৰ অসমত অলপ খেলি মেলি হয়, এলাইজা আৰু এলাইছা মাজত। তো যেতিয়া তেওঁ গ'ল, বুঢ়ী মানুহ কলে যে মোৰ ওচৰত একো খাবলৈ নাই, আৰু এই অলপমান আটা কৰি আছে, ইয়াকে মই ৰুটি বনাম, মই এটা সৰু খাম, মোৰ ল'ৰাটোৱে খাব, কালিৰ পৰা খাবলৈ নাই, আকাল আমি এইটো খাই মৰি যাম, আৰু আমি জীয়াই নাথাকো কেলে, আৰু কালিৰ পৰা খাবলৈ নাই। কিন্তু সেই বুঢ়ী মানুহগৰাকী যেতিয়া তাই ভাৱবাদী অনুৰোধ কৰিলে যে এটা সৰু ৰুটি মোৰ কাৰণে বনাই আনা, বুঢ়ী মানুহবিলাকৰ হাতত থাকে না, কিছুমান কৰিব পৰা থাকে, পইচা মাইকী মানুহৰ হাতত ক'বাত পইচা ভৰাই থয়, তাৰ পৰা তেওঁলোকে ইউটিলাইজ কৰিব জানে নাই। কিন্তু তেওঁলোকক ঈশ্বৰে এবিলিটি দিয়ে, মাইকী মানুহক ভাল সেইটো মেনেজমেণ্ট কৰিবৰ কাৰণে। তাই সেই সৰুৰ পৰা, সেই অকমান এটা গুৰিৰ পৰা এটা সৰু ৰুটি আনি সেই ভাৱবাদীক দিলে, আৰু তেওঁ যেতিয়া খালে, বাইবেলত লিখা আছে সেই বুঢ়ী মানুহগৰাকী বিশ্বাসৰ যোগেদি গোটেই আকালৰ দিন টেকেলিৰ পৰা কেতিয়াও খালী নহল। সেইখিনি সময়ত বুঢ়ী মানুহগৰাকীকে ব্যৱহাৰ কৰিলে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰে সেই বুঢ়ী মানুহগৰাকীক কিয় ব্যৱহাৰ কৰিলে? যাতে তেওঁৰ দাস ভোকত নমৰে, সেইকাৰণে বুঢ়ী মানুহগৰাকী ব্যৱহাৰ কৰিলে। আপুনি আজি নিজৰ জীৱনটো ঈশ্বৰক দিয়ক। আপুনি নকব যে মই বুঢ়ী, মই বুঢ়া, বা মই নোৱাৰো, কিন্তু ঈশ্বৰে আপোনাক সেইখিনি সময়তো ব্যৱহাৰ কৰিবৰ কাৰণে বিচাৰিছে। গিভ ইউৰ বেষ্ট টু গড। ঈশ্বৰক আপোনাৰ আটাইতকৈ ভালটো দিয়ক। টাইম, সময় কিনি লোৱা। এফিচিয়া 5:15-16 পদত লিখা আছে, আপোনালোকে ভালকে চাওক। সময় কিনি লোৱা। আমি সময়টো কিনি ল'বৰ কাৰণে বাইবেলে আমাক কৈ আছে। আমি সময়টো ব্যৱহাৰ কৰি ল'ব লাগে, ইউটিলাইজ কৰি ল'ব লাগে। এফিচিয়ান চেপ্টাৰ 5 ভাৰ্চ এইটো আপোনাৰ 16তো আছে এটা, আৰু এটা আপোনালোকৰ ইয়াতে আছে 16ত আছে, 15-16ত। Be very careful then how you live, not as unwise but as wise, making the most of every opportunity because the days are evil. ব্যৱহাৰ একদম ভালকে সময়ৰ ব্যৱহাৰ কৰা। কথা বতৰা পাতি, টিভি চাই বা এনে আন অপচয় কৰি সময়টো ব্যয় নকৰিবা, বৰং ঈশ্বৰৰ কামত দিয়া, ভাল কামৰ কাৰণে, ক্ৰিয়েটিভিটিৰ কাৰণে, ঈশ্বৰৰ কাৰণে মই কি কৰিব পাৰো, লিখিবৰ কাৰণে যদি আপোনাক ঈশ্বৰে হাতত আশীৰ্বাদ কৰিছে, যদি আপুনি আপোনাৰ আগৰ জীৱনত কিবা লিখিছে, আপুনি লিখক। আপোনাক যদি ঈশ্বৰে কিবা বনাবৰ কাৰণে দিছে, আপুনি বনাওক। মুঠতে আপোনাক যিটো টেলেণ্ট, যিটো ঈশ্বৰে দিছে, ঈশ্বৰৰ গৌৰৱৰ কাৰণে আপুনি ব্যৱহাৰ কৰক। সেইকাৰণে কৈছো মেথিউ চেপ্টাৰ 25 আমাৰ যিটো লিখা আছে, এক টেলেণ্ট দিছিলে, লুকুৱাই থলে। আপোনাৰ জীৱনতো ঈশ্বৰে এটা টেলেণ্ট দিছে, লুকুৱাই নাৰাখিব, গাঁত খানি নাৰাখিব। সোল, আপোনাৰ প্ৰাণটো ঈশ্বৰক দিয়ক। মেথিউ চেপ্টাৰ 16:26, গোটেই জগতখন পায়ো যদি প্ৰাণটো হেৰুৱাই তেওঁৰ কি লাভ আছে? প্ৰেইজ দ্য লৰ্ড। আপুনি এবাৰ ভাবি চাইছেনে আপোনাৰ প্ৰাণটো আপুনি কাক সমৰ্পণ কৰি থৈছে? বহুত মানুহবিলাক, ইলুমিনাটি যিটো গ্ৰুপ আছে, ইলুমিনাটি গ্ৰুপৰ মানুহবিলাকে নিজৰ প্ৰাণটো শয়তানৰ হাতত বিক্ৰী কৰে। সেইকাৰণে বাফুমেট যিটো শয়তানৰ পূজা কৰে, তেওঁলোকে নিজৰ প্ৰাণটো শয়তানক দি দিয়া। তেওঁলোকে বহুত ধনী হয়, দামী হয়, জ্ঞান বহুত, তেওঁলোকে পৃথিৱী ফেমাছ হয়, কিন্তু নিজৰ চলটো বিক্ৰী কৰা থাকে। আপোনাৰ চলটো আপুনি কাক বিক্ৰী কৰিছে? ড্ৰাগছক বিক্ৰী কৰিছে, নে আপুনি বেয়া বস্তু খোৱা বিক্ৰী কৰিছে, নে বেয়া কামত বিক্ৰী কৰিছে, নে আপোনাৰ চলটো আপুনি কাক দিছে? গোটেই জগতখন পাই, কিন্তু লাষ্টত আপোনাৰ চল, প্ৰাণটো যদি নৰকত জ্বলে, তেতিয়া কি লাভ? বাইবেলে কৈ আছে। আজি এইখিনি সময়ত এই বাক্যৰ যোগেদি যদি আপুনি অনুভৱ কৰিছে যে নহয়, মইতো আজি গোটেই জীৱন যদি এনেকে কৰিলো, মোৰ প্ৰাণটোতো নৰকত মই বিক্ৰী কৰিছো, আজি এই সময়ত যীশুৰ ওচৰলৈ চাপি আহক আৰু নিজৰ প্ৰাণটো তেওঁক দিয়ক। বাইবেলে কৈছে যীশুক দিয়া প্ৰাণটো তেওঁ ৰক্ষা কৰিব। প্ৰেইজ দ্য লৰ্ড। ফাইনেলি আপোনাৰ ল'ৰা ছোৱালীক ঈশ্বৰক দিয়ক। এই বাক্যই বহুত আঘাত কৰে। ল'ৰা ছোৱালীক ঈশ্বৰক দিয়ক। এফিচিয়া চেপ্টাৰ 6:4 লিখা আছে, আপোনালোকে ভালকে চাব। প্ৰথমতে লিখা আছে ল'ৰা ছোৱালী বিলাকক খেচখেচাই নাথাকিবা, কিন্তু তেওঁলোকক ট্ৰেইনিং দিয়া
আৰু ঈশ্বৰৰ নামত এইটো কি কৰিব কাৰণে কৈছে? শিক্ষা দি পিনে তেওঁলোকক ঈশ্বৰৰ ওচৰত আনিবৰ কাৰণে কৈছে। যিসকলে আজি বিবাহ কৰিবৰ কাৰণে বা সময় হৈছে বা বিবাহ কৰিছে বা এক্সপেক্ট কৰিছে ল'ৰা ছোৱালী, মই আপোনালোকক কওঁ, যেতিয়া আপোনাৰ সন্তান জন্ম হ'ব, ই ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, ই মেজিষ্ট্ৰেট হ'ব, এইটো হ'ব, তাৰ কাৰণে চিন্তা নকৰিব। আপুনি ক'ব, মোৰ এই সন্তান ল'ৰা হওক ছোৱালী হওক ঈশ্বৰৰ কাম কৰিম। এই ডক্টৰ হৈও ঈশ্বৰৰ কাম কৰিব পাৰে, ইঞ্জিনিয়াৰ হৈও ঈশ্বৰৰ কাম কৰিব পাৰে, প্ৰফেচৰ হৈও ঈশ্বৰৰ কাম কৰিব পাৰে, বা যিকোনো প্ৰফেচনত থাকিলেও ঈশ্বৰৰ কাম কৰিব পাৰে। কিন্তু যদি দেখে ই বহুত ধুনীয়া, বহুত ভাল, ই এইটো হ'ব, ই হিৰইন হ'ব, ই হিৰো হ'ব, এইটো হ'ব, আপুনি তাৰ কাৰণে নক'ব। আপোনাৰ ল'ৰা ছোৱালীক আপুনি ঈশ্বৰৰ ওচৰলৈ চাপি আহক। কিয়নো আটাইতকৈ ডাঙৰ বাক্যটো মই আপোনালোকৰ কাৰণে পঢ়িবৰ কাৰণে গৈ আছো। এইটো আটাইতকৈ ডাঙৰ বাক্য, যিটো আজি আমাৰ জীৱনত এইটো বহুত দৰকাৰ আছে। এইটো শেষ কৰিবৰ কাৰণে গৈ আছো প্ৰিচিংটো, আৰু এই বাক্যটো কৈ মই আজি প্ৰিচিংটো শেষ কৰিম। 2 Corinthians 5 অধ্যায় আৰু 10 পদ, এইটো বাক্যটো আপোনালোকে চাওক। 2 Corinthians chapter 5 verse 10, আপোনালোকে এই বাক্যটো চাওক। For we must all appear before the judgment seat of Christ. আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ সিংহাসনৰ আগত থিয় হ'ব লাগিব। ৰিমেম্বাৰ, এইটো কথা কওঁতে মই আজি প্ৰায় 20 বছৰ আগতে টাইটানিক যেতিয়া জাহাজখন চাইছিলো, তেতিয়া এই কথাটো মনত পৰিছিলে। যেতিয়া সৰু সৰু ল'ৰা ছোৱালীকেইটা, কাহানী হয় তথাপিও ইয়াতে মই মিলাব নালাগে, কিন্তু নিয়াৰাৰ মাই গড, নিয়াৰাৰ টু দি যেতিয়া গানটো গাইছিলে, নিয়াৰাৰ মাই গড, নিয়াৰাৰ টু দি, ভক্তিৰে হেৰি দিছো চাপোচৰ গানটো যেতিয়া তাত দিছিলে, এটা পৃথিৱীত মানুহৰ মৃত্যু হ'ব, হিব্ৰু চেপ্টাৰত লিখা আছে, আৰু বিচাৰত থিয় হ'ব লাগিব। আপুনি আৰু আমি বিচাৰটো এস্কেপ কৰিবই নোৱাৰো, বিচাৰ এস্কেপ কৰিবই নোৱাৰো ভাই ভনীসকল। আপোনালোকে আৰু মই যিমান বিলাক আছো বিচাৰত থিয় হ'ব লাগিব। বাইবেলে কৈছে, for we must all appear before the judgment seat of Christ. 2 Corinthians chapter 5 verse 10. That each one may receive the things done in the body. জীয়াই থাকোঁতে কি কি কাম কৰিলে সেইবিলাকৰ ফল তাতে গৈ পাব। According to what he has done, কি কি কৰিলে তাত তেওঁ পাব। Whether good or bad, ভাল হওক বা বেয়া। মই ইমান দিনে NIV বাইবেলত চাই আছিলো, ইমান স্পষ্টৰূপে বুজা নাছিলো। যেতিয়া মই নিউ কিং জেমছ ভাৰ্চনৰ পৰা এই বাক্যটো পঢ়িলো, অন্তৰ ভাঙি গ'ল। For we must all appear before the judgment seat of Christ. আমি সকলোৱে খ্ৰীষ্টৰ বিচাৰৰ আগত থিয় হ'ব লাগিব। Remember, my dear brother and sister, we have to face the judgment seat of Christ, that each one may receive the things done in the body. শৰীৰত থাকোঁতে কি কি কাম কৰিলো সেইখিনি তাৰ ফলটো পাম। তৰাজু, পাল্লা, এফালে ভাল কাম এফালে বেয়া কাম। ভাল কামটো যদি বেছি হয় তেতিয়াহ'লে পুৰস্কাৰ, বেয়া কামটো যদি বেছি হয় তেতিয়াহ'লে নৰকৰ পুৰস্কাৰ। কোনটো কাম কৰিছে? শৰীৰত থাকি ইমান দিন খ্ৰীষ্টক বিশ্বাস কৰি, ইমান দিন যীচুক জানি আপুনি মই কি কি কৰিলো, তাৰ হিচাপটো সেইখিনি সময়ত আমাৰ পৰা ঈশ্বৰে ল'ব। According to what he has done, কি কৰিলে? তুমি ইমান দিন পৃথিৱীত মই তোমাক ৰাখিলো, 80 years, 90 years, 100 years তুমি পৃথিৱীত থাকিলা, তুমি শৰীৰত থাকিলা, কি কৰিলা? তুমি কি কৰিলা? Whether good or bad, ভাল বা বেয়া। ভাই ভনীসকল, যিসকলে আজি এইটো ভিডিঅ' চাই আছে, বন্ধুসকল আজি যিসকল উপস্থিত আছে, 2 Corinthians chapter 5 verse 10 লিখি ৰাখক, আণ্ডাৰলাইন কৰি ৰাখক। পাৰিলে নিজৰ ঘৰত ৰাখিব, অসমীয়াত, ইংৰাজীত, হিন্দীত, যিটো ভাষা আপুনি জানে লিখি ৰাখিব, পঢ়িব তাক প্ৰত্যেক দিনাই। কিয়নো মই এইটো বাক্য পঢ়াৰ সময়ত ইমান দিনে NIV বাইবেল পঢ়ি আছিলো, তাত ইমান স্পষ্টৰূপে মই বুজি পোৱা নাছিলো। কিন্তু যেতিয়া মই এইটো নিউ কিং জেমছ পঢ়িলো, তেতিয়া মই তাত পঢ়িবলৈ পালো। ইয়াত NIV বাইবেলত লিখা আছে,
For we must all appear before the judgment seat of Christ, that each one may receive what is due him for the things done while in the body, whether good or bad. একেই কথা লিখা আছে, কিন্তু ইয়াতকে অলপ বেছি অলপ মই যেতিয়া বুজিলো তেতিয়া নিউ কিংছ ভাৰ্চন পঢ়িলো তেতিয়া আজি আপুনি মই কি কৰি আছো, ঈশ্বৰে আপোনাৰ পৰা মোৰ পৰা কি বিচাৰিছে। হয়তো বহুতে আজি এইখিনি সময়ত ষ্টাৰ্টিঙত অনলাইন আছিলে, হয়তো পিচিং দীঘলীয়া হোৱা দেখি গুচি যাব পাৰে, কিন্তু মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ আপোনালোকে শেষলৈকে থাকি যদি এই বাক্যটো শুনিছে, মই মোৰ যে এই প্ৰিচিং কৰাটো সাৰ্থক হ'ল, মই ভাবোঁ ফুলফিল হ'ল, ভাল হ'ল যে আজি মই এই বাক্যটো ক'ব পাৰিলোঁ। গতিকে আপোনালোকেও নিজৰ নিজৰ স্থানত আপোনালোকে প্ৰাৰ্থনা কৰিব। আহক আমি প্ৰাৰ্থনা কৰোঁ ঈশ্বৰৰ ওচৰত আৰু ঈশ্বৰৰ ওচৰত চাপি আহোঁ। প্ৰভু মই ইয়াত আছোঁ, স্তুতি কৰোঁ মই তোমাক অনুৰোধ কৰোঁ, আহা মোৰ হৃদয়লৈ। প্ৰভু মই ইয়াত আছোঁ, স্তুতি কৰোঁ মই তোমাক অনুৰোধ কৰোঁ, আহা মোৰ হৃদয়লৈ। যীশু, ও মোৰ যীশু, তোমালৈ বাছাই আছোঁ। যীশু, ও মোৰ যীশু, আহা মোৰ হৃদয়লৈ। Hallelujah, praise the Lord. Hallelujah, hallelujah, hallelujah. Sibalama shaka baba. Hallelujah, Prabhu धन्यवाद महिमा प्रशंसा स्तुति। Hallelujah, Arabasha kaba sandala barabashi kala la 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 la. Hey hey hey, hallelujah, hallelujah, Ramari di 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 di. Hallelujah, 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 Ramari di di di. धन्यवाद 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 धन्यवाद। Hallelujah, hey 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 hey, Ramashaka प्रेसी धन्यवाद महिमा प्रशंसा स्तुति हो। हालेलुया। प्रभु আমি অধম পাপী হয় प्रभु, তোমাৰ নাম লৈ যোগ্য নহয় प्रभु, এই সময়ত তোমাৰ ওচৰত আমি চাপিছো যাতে আমি প্ৰত্যেকে प्रभु নিজৰ নিজৰ পাপৰ পৰা অপৰাধৰ পৰা মুক্ত হ'ব পাৰিম। আমি प्रभु তোমাৰ ইচ্ছা দ্বাৰা হয়তো চলা নাই, যেনেকে তুমি বিচাৰিছা তেনেকে কৰা নাই प्रभु, কিয়নো আমি শেষৰ দিনাখন আমি যে प्रभु তোমাৰ আগত থিয় হ'ব লাগিব আমি পাহৰি যাওঁ পিতা, আৰু আমি प्रभु নকৰিবলগীয়া কামবিলাক, নাখাবলগীয়া বস্তুবিলাক আৰু নাযাবলগীয়া জেগাবিলাকত আমি যাওঁ प्रभु, তোমাৰ বিৰুদ্ধে মই পাপবিলাক কৰিছো, ক্ষমা কৰিবা। ইয়াত বহি থকা প্ৰত্যেক আমাৰ পাপ অপৰাধবিলাক प्रभु তোমাৰ পবিত্ৰ তেজেৰে ধুৱাই তুমি মুচি আৰু পবিত্ৰ কৰা, যেন তেওঁবিলাকে নিজৰ নিজৰ পাপৰ পৰা মুক্ত হ'ব পাৰে। যিমান ভাই ভনী অনলাইনত আছে प्रभु তুমি তেওঁলোকৰ প্ৰত্যেকৰ পাপবিলাক অপৰাধবিলাক प्रभु তুমি ক্ষমা কৰি দিয়া, যে তেওঁবিলাকে নিজৰ নিজৰ পাপৰ পৰা অপৰাধৰ পৰা মুক্ত হ'ব পাৰে। যিমান দুষ্ট আত্মাবিলাক আছে এই সময়ত মই আজ্ঞা দিছো প্ৰত্যেকজনৰ জীৱনৰ পৰা এই সময়ত ওলাই যাবৰ কাৰণে সাধাৰণ আত্মাবিলাক এৰি দে, ঈশ্বৰৰ সন্তানবিলাকৰ জীৱনৰ পৰা সেইখিনি আমাক ওলাই যাবৰ কাৰণে আজ্ঞা দিছো। যীশুৰ নামত এৰি দে, পাপ আত্মাবিলাক এৰি দে, বাধা দিয়া আত্মাবিলাক এৰি দে। আমাৰ প্ৰত্যেকৰ জীৱনৰ পৰা যিমান মন খেলি মেলি কৰা আত্মাবিলাক, বেমাৰ আজাৰ কৰা আত্মাবিলাক, ঈশ্বৰৰ বিৰুদ্ধে কাৰ্য কৰা আত্মাবিলাক এৰি দে। প্ৰত্যেকজনৰ জীৱনৰ পৰা সাধাৰণ আত্মাবিলাক এৰি দে যীশু খ্ৰীষ্টৰ নামেৰে। সেই অচি আত্মাবিলাক, বাধা দিয়া আত্মাবিলাক তেওঁলোকৰ জীৱনৰ পৰা এতিয়া ওলাই যা। প্ৰাৰ্থনা বাধা দিয়া, যিমান তেওঁলোকৰ ঈশ্বৰৰ ইচ্ছা চলিবৰ কাৰণে নিদিয়া, ঈশ্বৰৰ ৰাজ্য বিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকক সহায় কৰিবৰ কাৰণে নিদিয়া, আগবাঢ়ি আহিবৰ কাৰণে নিদিয়া, সাধাৰণ আত্মাবিলাক এৰি দে, ওলাই যা, আঁতৰি যা, যীশুৰ নামত এৰি দে। হালেলুয়া। প্ৰভু ধন্যবাদ 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 দিছো প্ৰভু যীশু, তুমি মৰম কৰাৰ কাৰণে সুন্দৰ সময় আমাক দিলা প্ৰভু যীশু। হালেলুয়া। ৰামাৰি চিৰি দি 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 প্ৰভু ধন্যবাদ 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 দিছো প্ৰভু। হালেলুয়া। ও মৰমীয়াল প্ৰভু তুমি কাম কৰা
প্ৰত্যেকৰ জীৱনত তুমি নামি আহা পিতা এই সময়ত প্ৰভু তেওঁলোকৰ জীৱনত তুমি কাম কৰা তেওঁলোকৰ ৰাস্তাবিলাক খুলি দিয়া তেওঁলোকৰ জীৱনত প্ৰভু তোমাৰ শান্তি অনুগ্ৰহ আশীৰ্বাদ আহিবৰ কাৰণে দিয়া তেওঁলোকৰ বাধাবিলাক আঁতৰাই দিয়া সমস্যাবিলাক আঁতৰাই দিয়া দুখবিলাক আঁতৰাই দিয়া কষ্টবিলাক আঁতৰাই দিয়া তোমাৰ শান্তি তেওঁলোকৰ জীৱনত প্ৰভু তুমি দিয়া তোমাৰ আশীৰ্বাদ তেওঁলোকৰ জীৱনত আহিবৰ কাৰণে দিয়া আমাৰ প্ৰভু প্ৰত্যেকজনকে তুমি অনুগ্ৰহ কৰি ব্যৱহাৰ কৰা যেন প্ৰভু আমি শেষৰ দিনাখন আমি যেন তোমাৰ প্ৰভু দিছো আগত থিয় হোৱা যুগুত কৰা আমি কি কৰিছো প্ৰভু আমি কেনেকে চলিছো তাক আমি নাজানো কিন্তু তোমাৰ জ্ঞান বুদ্ধি তুমি আমাক দিয়া আজিলৈকে এই সময়লৈকে যদি প্ৰভু তোমাৰ ইচ্ছা দ্বাৰা আৰু তুমি বিচৰা দৰে আমি যদি প্ৰভু নিজৰ জীৱন দিব পৰা নাই প্ৰভু তুমি ক্ষমা কৰি দিবা হালেলুয়া প্ৰভু যীশু মই প্ৰাৰ্থনা কৰিছো পিতা হালেলুয়া আমাৰ জীৱনটো যেন নষ্ট হৈ নাযায় প্ৰভু আৰু আমি যেন ইমান দিন তোমাৰ লগত থকাটো যেন বৃথা নহয় তাৰ বাবে প্ৰভু এই সময়ত তুমি আমাক আশীৰ্বাদ কৰিবা হালেলুয়া প্ৰভু আজি ইয়াত উপস্থিত প্ৰত্যেকৰ ওপৰত তুমি আশীৰ্বাদ কৰা পিতা তেওঁলোকৰ দুখ কষ্ট সমস্যা চিন্তা সকলো তুমি লোৱা আৰু প্ৰভু যীশু মই প্ৰাৰ্থনা কৰো যিসকল অনলাইনত আছে আজি অনলাইনৰ যোগেদি আমাৰ লগত জড়িত হৈছে প্ৰভু প্ৰত্যেকৰ ওপৰত তুমি আশীৰ্বাদ কৰা প্ৰাৰ্থনা কৰো প্ৰভু যীশু যি চিষ্টাৰ ৰাণু আৰু তেওঁৰ হাজবেণ্ড সোনা শইকীয়া প্ৰভু তেওঁলোকৰ আজি প্ৰভু মেৰিজ এনিভাৰ্চাৰী তেওঁলোকৰ আছে ৱেডিং এনিভাৰ্চাৰীৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা আজি তেওঁলোকে প্ৰভু বিবাহৰ যি বৰ্ষ এটা বছৰ প্ৰভু তেওঁলোকৰ জীৱনত প্ৰভু পুৰা হ'ল আৰু নতুন প্ৰভু বছৰত তেওঁলোকে ভৰি দিছে আজি এইখিনি সময়লৈকে তেওঁলোকক তুমি চলাই আনিলা প্ৰভু তুমি আশীৰ্বাদ কৰা এই ফেমিলি থকা সকলো দুখ কষ্ট বেমাৰ তুমি আঁতৰাই দিয়া যি ব্ৰাদাৰ মনা তেওঁৰ জীৱনত প্ৰভু তুমি কাম কৰা ৰোগ ব্যাধিৰ পৰা মুক্ত কৰা তেওঁলোকে আজি যিদৰে প্ৰভু ৱেডিং এনিভাৰ্চাৰী কৰিছে আহি থকা অনেক বছৰবিলাকত এইদৰে তেওঁলোকে একেলগে প্ৰভু তোমাক ধন্যবাদ দিব পাৰিব প্ৰাৰ্থনা কৰো ভনী পবিত্ৰীৰ কাৰণে তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ তাই বিচাৰিছে প্ৰভু এই সময়ত তাইৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা প্ৰভু তাই ছোৱালী যিটো বা তাইৰ পৰা দূৰত আছে সেই ছোৱালী ঘূৰি আহিবৰ কাৰণে প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা ব্ৰাদাৰ অনন্তৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ তুমি দিয়া প্ৰভু আজি এই ৰাতিপুৱাৰ ভাগত তেওঁ যি ইয়াতে জইন কৰিছে তেওঁৰ জীৱনত তেওঁ পৰিয়ালৰ ওপৰত তুমি আশীৰ্বাদ কৰা ভনী মাইনাৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা যি বিশ্বাসেৰে প্ৰভু আজি ৰাতিপুৱাৰ ভাগত এই প্ৰভু অনলাইন চাৰ্ভিচ জইন কৰিছে তাতে তুমি আশীৰ্বাদ কৰা হানি বাইদেউৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা সম্পূৰ্ণ সুস্থতা প্ৰভু তুমি দিয়া তেওঁ পৰিয়ালৰ ওপৰত তেওঁ সন্তানৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা বাইদেউ চিপ্ৰাৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা তেওঁলোকৰ যি দুখ কষ্ট সমস্যা চিন্তা আছে সকলো তুমি লোৱা প্ৰাৰ্থনা কৰো ব্ৰাদাৰ জন দি তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ পাব ষ্ট্ৰং ফাইনেন্স তুমি দিয়া লগতে তেওঁৰ বিদেশৰ যি এপ্লাই কৰিছে তেওঁ এপ্লিকেশ্যনটো গ্ৰান্ট হ'বৰ কাৰণে আৰু তেওঁৰ চাকৰিটো পাৰ্মানেণ্ট হ'বৰ কাৰণে তুমি আশীৰ্বাদ কৰি দিয়া যি ভাই যিটো তেওঁ পৰিয়ালৰ ওপৰত তুমি আশীৰ্বাদ কৰা মেৰী তেওঁৰ দুটি সন্তানৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা ভাই যি এডৱাৰ্ড তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া প্ৰভু তাৰ এই আমাৰ তেওঁলোকে তিনিজন ভাই আছে তেওঁলোকৰ ওপৰত তুমি অনুগ্ৰহ কৰা তেওঁলোকৰ ৰাস্তাসমূহ তুমি মুকলি কৰা ব্ৰাদাৰ মনোজ তেওঁৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা মনোজ দাস তেওঁৰ ফেমিলিৰ ওপৰত তোমাৰ আশীৰ্বাদ তুমি ৰাখি দিয়া চিষ্টাৰ মিতালীৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ যেনেকৈ আছে তুমি তেওঁক সুৰক্ষা দিবা তেওঁ যি কাম কৰি আছে প্ৰভু বিজনেছ তাতে তুমি আশীৰ্বাদ দান কৰা ভনী এলিজাবেথৰ ওপৰত তুমি আশীৰ্বাদ কৰা তাইক সুৰক্ষা প্ৰদান কৰা বিপদৰ পৰা ৰক্ষা কৰিবা ভনী দামাৰীৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ প্ৰভু সন্তান হাজবেণ্ডৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া লিটংলা প্ৰভু তাই তোমাৰ সন্তান হয় তাই বিজনেছ তাই সকলো কামৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া যে এলিজাবেথ চাহু মাৰাক তেওঁৰ ওপৰত প্ৰভু তুমি আশীৰ্বাদ কৰা প্ৰাৰ্থনা কৰো ব্ৰাদাৰ অমৃত তেওঁৰ ওপৰত তুমি অনুগ্ৰহ কৰা দেৱজিৎ শ্যাম তেওঁৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁ মাতৃ যি পষ্ট কোভিড কমপ্লিকেশ্যন হৈ আছে তুমি আশীৰ্বাদ কৰি দেৱজিৎ ভাইৰ ওপৰত আশীৰ্বাদ কৰা তেওঁ মাতৃক আশীৰ্বাদ কৰা সম্পূৰ্ণ সুস্থ দিয়া যাতে তোমাৰ নামটো ডাঙৰ কৰিব পাৰে ভনী আজাবিনীৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া এইদৰে প্ৰভু আৰু যিবিলাকে আমাক এই আজি জইন কৰিলে আৰু যিবিলাকৰ নাম আমি দেখি নাপালো প্ৰভু তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা এই ভিডিঅ' যিমান বিলাকে প্ৰভু ইয়াৰ পিছতো চাব এই ভিডিঅ' চোৱাৰ যোগেদি তেওঁলোকৰ বিশ্বাস বাঢ়িব তেওঁলোকে নিজৰ নিজৰ জীৱনৰ আটাইতকৈ ক্ষুদ্ৰ বস্তু হলেও তেওঁলোকে তোমাক দিব আৰু তোমাৰ নামটো কামক সহায় কৰিব এনে তুমি আশীৰ্বাদ দান কৰা কিছুমানে তেল আৰু পানী লৈ পাব উপস্থিত আছে বাবা এইখিনি সময়ত সেই তেল আৰু পানীৰ কাৰণে মই প্ৰাৰ্থনা কৰো সেই তেল আৰু পানীৰ ওপৰত তুমি আশীৰ্বাদ কৰি সেই পবিত্ৰ তেজলৈ পৰিৱৰ্তন হবলৈ দিয়া বিশ্বাস কৰি তেল আৰু পানী যেতিয়া তেওঁলোকে ব্যৱহাৰ কৰিব তাৰ যোগেদি তেওঁলোকৰ দুখ কষ্ট সমস্যা আৰু যিমান বেমাৰ আজাৰ সকলোবিলাকৰ পৰা তেওঁলোকে ৰক্ষা পাব এই কভিডৰ পৰা প্ৰত্যেকজনকে সুৰক্ষা দিবা ফাইনেন্সিয়েল ফ্ৰীডম তুমি দান কৰা তেওঁলোকৰ ফেমিলিবিলাকক সুৰক্ষা দিবা ধন্যবাদ দিছো আজি ৰাতিপুৱাৰ ভাগত তুমি আমাক ব্যৱহাৰ কৰাৰ কাৰণে মই নিজকে ইয়াত উপস্থিত থকা অনলাইনত থকা সকলোবিলাকক প্ৰভু তোমাৰ মৰমেৰ হাতত সমৰ্পণ কৰি এই প্ৰাৰ্থনা জীৱিত যীশুৰ নামত জনালো আমেন।